মা কামাখ্যা ধামৰ মহা অম্বুবাচীলৈ ভোকে পিয়াহে অহা হাজাৰ হাজাৰ ভক্ত শ্ৰদ্ধালুৰ মাজত এমুঠি অন্ন আৰু জল বিনামূলীয়াকৈ আগবঢ়াই মানৱ সেৱাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে গুৱাহাটী নিবাসী নৱৰত্ন জৈন নামৰ এইগৰাকী ব্যক্তিয়ে। প্ৰসাদ বিলাইছে কেনেকুৱা পাইছে? খুব ভালো। বিগত 15টা বছৰে অম্বুবাচী মেলাত এই সেৱা আগবঢ়াই অহাৰ বাবে ইয়ালৈ অহা ভক্তসকলৰ পেটৰ তাৰণা দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে ব্যক্তিগৰাকীৰ এই প্ৰশংসনীয় পদক্ষেপে। बहुत बढ़िया है। अच्छा, हर साल यहाँ पर भंडारा हम लोग खाते हैं। हर साल यहाँ पे खाते हैं। हम लोग यहाँ पर हम 10 साल से आ रहे हैं। এই সেৱা গ্ৰহণ কৰি একাংশ ভক্ত শ্ৰদ্ধালুৱে কি ক'লে সেয়া আমি আপোনালোকৰ আগত প্ৰকাশ কৰিম, কিন্তু ইয়াৰ পূৰ্বে জানি লওঁ আহক এই মহানুভৱতা প্ৰদৰ্শন কৰা নৱৰত্ন জৈন নামৰ ব্যক্তিগৰাকীৰ কিছু মনৰ কথা। জৈন ডাঙৰীয়া, আপুনি এটা খুব সুকৰ্ম কৰি আহিছে। এই যিখিনি কামাখ্যা ধামলৈ অহা ভক্তসকলক যি পুৱা গধূলি আপুনি ইয়াত ভাণ্ডাৰাৰ ব্যৱস্থা কৰিছে, এয়া পুৰি চব্জি আৰু ৰাতিপুৱাৰ বেলিকা চাহ আৰু ৰাতিৰ বেলিকাও তেনেকৈ আপুনি এইখিনি কৰি আহিছে। আজি কিমান বছৰ ধৰি এইখিনি কৰি আহিছে অনুগ্ৰহ কৰি আমাৰ দৰ্শকসকলক জনাব। 99ৰ পৰা মই সেৱা কৰি আছোঁ। হয়, আগতে বেলেগৰ লগতে কৰি আছিলোঁ। হয়, এই 15 বছৰৰ পৰা মই নিজৰ মানে ইনচাৰ্জ হৈ কৰি আছোঁ। হয়, 15 বছৰৰ পৰা আপুনি নিজাকৈ কৰি আহিছে। কি পাইছে মাৰ পৰা, কেনেকুৱা ধৰণৰ আশীৰ্বাদ পাইছে? এই যে আপুনি কৰ্ম কৰিছে, ইমানখিনি মানুহক আপুনি ধৰক এটা সেৱা আগবঢ়াইছে, ইয়ালৈ অহা ভক্তসকলক সেৱা আগবঢ়াইছে। আমি মন দিয়া এইটো কাম কৰিব পাৰিছোঁ, এইটোৱেই মোৰ আশীৰ্বাদ। তাৰপিছত আৰু কি লাগে মানুহৰ? আমাৰ যদি সৎবুদ্ধি হয়, আমি যদি মানুহৰ কাৰণে কিবা কৰিব পাৰোঁ, এইটো মাৰে আশীৰ্বাদ, নহ'লে বেলেগ মানুহে নোৱাৰে। যিটো যুগ চলি আছে, যিটো টাইম চলি আছে, মানুহ নিজকে লৈ ব্যস্ত থাকে। হয়, তাৰ ভিতৰত বেলেগৰ যদি চিন্তা কৰিব পাৰোঁ, সেই বুদ্ধিটো যদি মোক দিছে, মায়ে দিছে। খুব সুন্দৰ কথা। এইখিনি কৰিবলৈ যাওঁতে আপুনি কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? না, কোনো অসুবিধা নাই। একোটা মাৰ ফালৰ পৰা আশীৰ্বাদ আছে, কৰি আছোঁ, চলি আছে। আজি এনে কিমানমান মানুহক প্ৰতিদিনে আপোনালোকে এই সেৱা আগবঢ়াইছে? প্ৰায় 3,500-4,500 মান মানুহ খাই লয়। প্ৰতিদিনে 4,500 3,000 মানুহক এইখিনি সেৱা আপোনালোকে আগবঢ়াই আহিছে। কি কি দিছে আপোনালোকে? খোৱাত কি কি দিছে? এতিয়া বৰ্তমান পায়স, পুৰি, চব্জি, পানী আৰু ফ্ৰাই এইবিলাক দিওঁ। হয়, বেলেগ দিনে চেঞ্জ কৰি দিওঁ। আৰু পুৱাৰ বেলিকা, ৰাতিপুৱাৰ বেলিকা দাইল, ভাত, চব্জি, চিপছ এইবিলাক। ইয়াৰ পৰা যিটো এইটো আপুনি মানৱ সেৱা আগবঢ়াইছে, ভক্তসকলক আপুনি খুৱাই বুৱাই আহিছে বা এটা খুব সুন্দৰ সেৱা কৰিছে, ইয়াৰ পৰা আপোনাৰ ব্যৱসায় বাণিজ্যত অলপ হ'লেও প্ৰভাৱ পৰাৰ নিচিনা বা তেনেকুৱা ধৰণৰ যে আমাৰ উন্নতি হৈছে, তেনেকুৱা ধৰণৰ এটা প্ৰভাৱ আমি টোটেলি পজিটিভ ফিল কৰোঁ। হয়, জীৱনত অসুবিধা আপ ডাউন প্ৰব্লেম চবৰ হয়। হয়, মোৰ কথা, ৰামৰ জীৱনত যদি অসুবিধা বাদ দি জীয়াই থাকিব নোৱাৰিলে, মইতো এটা সাধাৰণ মানুহ, হয়, কিন্তু আমাৰ ভিতৰত পজিটিভিটি থাকে। আমি কোনো সমস্যা আহিলে নাৰ্ভাছ নাহোঁ, ফ'ল' কৰোঁ, কামটো চলি আছে। স্বাস্থ্যৰ পৰা মই এতিয়া বয়স হৈছে, তথাপি আমি বাচ্চাৰ নিচিনা কাম কৰি আছোঁ। এইটো মাৰ যায়, নহ'লে মানুহে নোৱাৰে। হয়, সেইটো হয়। আপুনি কি ক'ব বিচাৰিব আজি? আপুনি আপোনাৰ পিনৰ পৰা এটা কিবা মেছেজ, সুন্দৰ মেছেজ কি দিব বিচাৰিব? সুন্দৰ মেছেজ এইটোৱে, আমাৰ অসমত গোটেই সৃষ্টিত মহাশক্তিপীঠ আছে, মা কামাখ্যা। হয়, তাৰ নিচিনা শক্তিশালী পীঠ হ'ব নোৱাৰে। সেইটোতে ভক্তি কৰিব লাগে, মন দিয়া ভক্তি কৰিব লাগে। মানুহ ভগৱান বুলি, মা বুলি সহায় কৰিব লাগে, সেৱা কৰিব লাগে। কোন ৰূপে মা আহে মই ক'ব নোৱাৰোঁ। প্ৰত্যেকটা মানুহক আমি যদি ভগৱান বুলি ভাবোঁ, এইটোৱেই মানুহৰ ভাৱ হ'ব লাগে। ধন্যবাদ, বহুত বহুত ধন্যবাদ। এই আপোনালোকে যে আজি ইয়াত নৱৰত্নজীয়ে প্ৰসাদ বিলাই আছে, প্ৰসাদ বিলাইছে, কেনেকুৱা পাইছে? খুব ভালো, খুব ভালো। এই যে এত দূর ঘুরে ঘুরে আমরা মন্দির দর্শন করলাম, তারপরে যেখানে প্রসাদ পাইলাম, খুব ভালো লাগতেছে। ভাল লাগিছে? ভালো, হ্যাঁ। ইয়াত আপুনি প্ৰসাদত কি কি পাইছে? ইয়াত কি কি আছে? এখানে নিরামিষ সবজি আছে, মিষ্টান্ন আছে, পুরি আছে, জল আছে, সব আমাদেরকে দিচ্ছে। সবাইকে আদর যত্ন করে এনে খাওয়াচ্ছে। হ্যাঁ, বসার জন্য বললো যে ওনারা এখানে বসে বসে আপনারা ভোজন করুন, এটা। আচ্ছা,
আচ্ছা ঠিক আছে এইটো আপুনি কিবা তেখেতক মনৰ পৰা কিবা আশীৰ্বাদ আপুনি দিব বিচাৰিব নেকি হ্যাঁ অবশ্যই অবশ্যই আদি আশীর্বাদ করলাম হয় খুব ভালো ভাল পাইছে ন আমরা ঠাকুরের কাছে যখন প্রার্থনা করছি হ্যাঁ। আমার পরিবারের জন্য এদের জন্য সেই প্রার্থনা করি হয়। যেন এনাদেরও এরকম ভগবান মঙ্গল করে আচ্ছা আচ্ছা আগতেও আহিছে না আপোনালোক না এবাৰ প্ৰথম আহিছে ন আবার আসবো আবার যেন এরকম দর্শন পাই हाँ হ্যাঁ তখন আবার ইয়ে ठीक है ठीक है अपनी आप कहाँ से आए हैं वेस्ट बंगाल आसनसोल वेस्ट बंगाल अभी जो इधर में भंडारा चल रहा है कैसा लगा इधर का जो प्रसाद है कैसा लगा आप लोग बहुत बढ़िया है अच्छा हर साल यहाँ पर भंडारा हम लोग खाते हैं हर साल यहीं पे खाते हैं हम लोग यहाँ पर हम 10 साल से आ रहे हैं अच्छा और हर साल यहाँ में आप लोग भंडारा लेते हैं हाँ भंडारा लेते हैं अच्छा लगता है आप लोग अच्छा भी लगता है अच्छा इस साल क्या क्या मिला प्रसाद में आप लोगों को इस क्या क्या साल में हमको पूरी सब्जी पायस अच्छा 2 बार मिला है हाँ 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 2 बार मिला है और बोलना चाहेंगे अभी जो ये नवरत्न जी इधर में आप लोगों को प्रसाद मतलब इधर में दे रहा है भक्त लोगों को भंडारा जो करा रहा उसका बढ़िया हम लोग नाम चाहते हैं उसका और धन संपत्ति और आगे बढ़े अच्छा